কোকৰাঝাৰ উপায়ুক্ত কাৰ্যালয়ত ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ মনোনয়নপত্ৰ দাখিল। ১ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল। কোকৰাঝাৰত ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰাৰ্থী ললিত পাইকু। নিৰ্বাচনৰ সকলো নিয়ম নীতি অনুসৰি আজি কোকৰাঝাৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ ১ নং কোকৰাঝাৰ পাৰ্টি উচ্চ স্তৰীয় নেতাসকলৰ লগতে হাজাৰৰো অধিক লোকৰ সমাগমেৰে মনোনয়নপত্ৰ দাখিল কৰে। পাৰ্টি ইণ্টাৰনেশ্যনেলে ১ নং কোকৰাঝাৰ লোকসভা জনজাতীয় যি সমষ্টি আছে সমষ্টিত আমি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। তো আমাৰ জনসাধাৰণলৈ এটাই আহ্বান যে আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ দেশত আছোঁ। এখেতে যি সপোন দেখিছিল এই সপোন বাস্তৱায়িত হোৱাৰ সময় সমাগত বুলি ভাবোঁ। কিন্তু এটা কথা আপোনালোক জ্ঞাত যে উপেন্দ্ৰনাথ ব্ৰহ্মদেৱে এটা কথা কৈছিল, জিঅ'ৰ জিনেদ, মৰৰ মাৰ বুলি কোৱা নাছিল, জিঅ'ৰ জিনেদ বুলি কৈছিলে। সেইকাৰণে আমি ভাবোঁ যিসকল মানুহে বহুত ত্যাগ কষ্ট পৰিশ্ৰমেৰে যিমানখিনি ত্যাগ আৰু আত্মবলিদান দিলে তাক আমি ওলোটাই দিয়াৰ এটা কেপাচিটি বা আৰ্থিক ৰূপত এওঁলোকৰ প্ৰাপ্য উলিয়াই দিয়াৰ ব্যৱস্থা ভোটাৰ্ছ পাৰ্টিয়ে নিশ্চিত ৰূপত কৰিব। তো মাননীয় বিশ্বনাথ ভৰত গান্ধীয়ে এই কথাটো কৈছে যে জিঅ'ৰ জিনেদৰ পক্ষত আমি কোনো ধৰণৰ আপোচ নকৰোঁ, যে জিঅ'ৰ জিনেদ ইয়াত ইমপ্লিমেণ্ট হ'ব লাগিব। আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে যিটো পণ লৈছে নাগৰিকক ভাত্ৰা প্ৰদান কৰি এই ইয়াত বসবাস কৰি থকা প্ৰত্যেকজন মানুহৰ মৰ্যাদাৰ জীৱন আৰু গৰিমাময় জীৱন কাৰণে যিখিনি পণ লৈছে সেই গৰিমাময় জীৱনৰ পণ নিশ্চিত ৰূপত ভোটাৰ্ছ পাৰ্টিয়ে ফিল আপ কৰিব, প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে সমগ্ৰ BTC বুলিয়ে নহয়, গোটেই অসমত ভূমি অধিকাৰ জনসাধাৰণক প্ৰদান কৰা হোৱা নাই। আপুনি চাব গোটেই যিমানখিনি ওখ জেগা আছে ব্ৰিটিছৰ দিনৰ পৰা চাহ বাগান পাতি আছে, কিন্তু ব্ৰিটিছ যোৱাৰ পিছতো সেইখিনি মাটি আজিলৈকে জনসাধাৰণক ভগাই নিদিলে। মানুহে দহু বন ক্ষতি কৰি বহুত মেহনত কৰি ক'ৰবাত যদি আছে তাৰো মালিকীস্বত্ব দিয়া নাই। গতিকে ভূমি অধিকাৰৰ ওপৰত বিশ্বতমাৰ যিখিনি দৰ্শন আছে নীতি আছে বা মানুহে জীয়াই থাকিবৰ কাৰণে যিখিনি দৰ্শন আৰু নীতি আছে সেই ক্ষেত্ৰত আমি ভূমি আৰু অৰ্থৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। সেই গুৰুত্ব প্ৰদান পাব বুলি আমি আশা ৰাখিছোঁ। আৰু অনাগত দিনত মই অৱস্থা সম্পন্ন মানুহবিলাকক এটা আহ্বান জনাইছোঁ, যিসকল মানুহে চাকৰি কৰে, যিসকল মানুহে ব্যৱসায় বাণিজ্য কৰে, যিসকল মানুহে খেতি বাতি কৰি পেলাই স্বচ্ছল জীৱন পাইছে, আপোনালোকক ওপৰৱালাই আল্লাই বা ভগৱানে আপোনালোকক দিছে, আপোনাক চাকৰি দিছে, আপোনাক খেতি পথাৰ দিছে, আপোনাক ব্যৱসায় বাণিজ্য দিছে, আপোনাক সমৃদ্ধি দিছে। কিন্তু যিসকল নিপীড়িত শোষিত বঞ্চিত, এই নিপীড়িত শোষিত বঞ্চিতৰ মুক্তিৰ স্বাৰ্থত এইবাৰো আপোনালোকৰ ভোটবিলাক ভোটাৰ্ছ পাৰ্টিৰ গেছ চিলিণ্ডাৰত ছবিত ভোট দি এওঁলোকৰ মুক্তিৰ ভাই বুলি, দাদা বুলি, ককাই বুলি, ভণ্টি বুলি, আমাৰ নেক্সট উঠি অহা প্ৰজন্ম বুলি ভোটটো দিব বুলি আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মনোনয়ন পত্ৰত আমি 2 নম্বৰ দাখিল কৰিছোঁ। 2 নম্বৰ সমাগতটো আপোনালোকে জানে চাৰিওফালে জনসমুদ্ৰ আছে, কিন্তু কি হয় জনসমুদ্ৰৰ মাজতে বৰ্তমান যিটো ছিটুৱেশ্যন, আজি UPPLও নমিনেশ্যন ছাবমিট কৰিলে, কিন্তু এওঁলোকে কাকো লগত লৈ অহা নাই। হয়তো সময় সলনি হৈছে, ব্যৱস্থা সলনি হৈছে, ৰাজনীতিক পৰিকামাঠো সলনি হৈছে। গতিকে সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে শান্তি শৃংখলা বজাই ৰাখিবলৈ দিছে। তথাপিও আমাৰ মানুহ ভোটাৰ ওলাই আহিছে, কাৰণ ভোটাৰৰ কোনো ধৰণৰ দল নাছিলে, ভোটাৰ ঘাট মাউৰা হৈ য'তে ত'তে পৰি আছিলে। আজি ভোটাৰ্ছ পাৰ্টি আহিছে বুলি কোৱাৰ কাৰণে ভোটাৰে অট'মেটিকলি নিজে নিজে দৌৰি আহিছে। জনসাধাৰণৰ বাৰ্তাটো জনসাধাৰণে সদায় অপেক্ষাৰত, জনসাধাৰণৰ ভাঙা পাতাৰ খেল জনসাধাৰণে কৰি আহি আছে। গতিকে এইবাৰ গুণ্ডা পাৰ্টি আৰু ভোটাৰ পাৰ্টিৰ মাজত যুঁজ হ'ব, সেই যুঁজ নিশ্চিত ৰূপত আমাৰ জয়ী হ'ব। কোকৰাঝাৰ সমষ্টি লোকসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী মাননীয় শ্ৰীযুত ললিত পেগু ছাৰ, তেখেতে প্ৰায় বাক্সা জিলাৰ পৰাই সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ যি ভোট আছে, কোচ ৰাজবংশীৰ ভোট, এই ভোট ইতিমধ্যে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলক কোকৰাঝাৰ সমষ্টিত দিয়াৰ কাৰণে আমি বাক্সা জিলা কমিটিয়ে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। আৰু এই ক্ষেত্ৰত আমি বাক্সা জিলা কোকৰাঝাৰ সমষ্টিকে ধৰি অসমৰ যি 9টা লোকসভা সমষ্টিত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ আমাৰ MP আছে, ভোট খেলিব, তেখেতসকলক আমি আজিৰ ইয়াৰ পৰাই এই বাকৰিৰ পৰাই আহ্বান জনাম যে যিমান অসমত কোচ ৰাজবংশী আছে, এই কোচ ৰাজবংশীসকলে কোনো কংগ্ৰেছ, BJP, UPPL, BPF এই সমস্ত ৰাজনীতিকৰ যি যোৱা দিনৰ যি দুষ্ট চক্ৰৰ চৰিত্ৰ, য'ত 2014 চনৰ পৰা মাননীয় নৰেন্দ্ৰ মোদীয়ে
প্ৰথম ডিব্ৰুগড়ত আহি কৈছিল যেতিয়া মই প্ৰধানমন্ত্ৰী হ'ম তেতিয়া ক'ত জাতি জনজাতিকৰণকে ধৰি যি 6 জনগোষ্ঠী জনজাতিকৰণৰ সমস্যা আছে এইটো আমি সমাধান কৰিম। কিন্তু আজি 14 বছৰে তেওঁৰ কিন্তু এই ক্ষেত্ৰত কোনো বিবেচনা নহ'ল। আৰু সেয়ে যোৱা দিল্লী 2022 ছেপ্টেম্বৰত যন্তৰ মন্তৰৰ দৰে ঠাইত কোচ ৰাজবংশী সন্মিলনে যে আন্দোলন কৰিছিল আৰু সেই আন্দোলনস্থলীতে আমি এটা সিদ্ধান্ত লৈছিল ৰাজ্যিক কমিটি যে অহা 2024 লোকসভা ইলেকশ্যনৰ আগত যদি কোচ ৰাজবংশী সহকাৰে 6 জনগোষ্ঠীক জনগোষ্ঠীকৰণ নকৰে তেনেহ'লে আমি এইসকল চৰকাৰৰ নেতাক সম্পূৰ্ণভাৱে ৰাজহুৱাভাৱে বহিষ্কাৰ কৰাব ভোটৰ জৰিয়তে। আৰু এই ক্ষেত্ৰত আমি ইতিমধ্যেই আমাৰ কোচ ৰাজবংশী সন্মিলনীৰ বাক্সা জিলা বিকে নহয় BTADৰ অধ্যক্ষ আমাৰ ইতিমধ্যে আমাৰ ইয়াৰ মাজতে আছে পৰীক্ষিত ৰায়, তেওঁ হয়তো সাক্ষাতত ক'ব। তথাপিতো আমি এটাই সিদ্ধান্ত লৈছোঁ যে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ যিজন আমাৰ কেণ্ডিডেট ললিত পেগু বহুত লাখ ভোটত জয় হ'ব এইটো কিন্তু নিশ্চিত। আৰু উইদিন 5 ইয়াৰ্ছত আপোনালোকে দেখিব যে ভোটাৰ্ছ পাৰ্টিয়ে BTR দখল কৰিব, এইটো কিন্তু লক্ষ্য ইতিমধ্যে 8 মাহ পিছত আপোনালোকে প্ৰমাণ এটা পাব। এইটো আমাৰ খাটাং, কাৰণ আমি ৰাজনৈতিক দল বুলি কওঁতে আমি যোগদান কৰা নাছিলোঁ। আমি সদৌ অসম কৰ্মচাৰী পৰিষদ, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসমৰ যি জাতীয় সংগঠনসমূহৰ লগত আৰু শেহতীয়াভাৱে যি কোচ ৰাজবংশী বাক্সা জিলাৰ যি প্ৰধান সদস্যৰ অধিকাৰী হৈ যি কোচ ৰাজবংশীৰ যিটো সমস্যা জনজাতিকৰণৰ যি সমস্যা ভোটাৰ্ছ পাৰ্টিৰ যিটো দাবী এটা সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ নিৰ্দেশনাক যাক ভাৰত চৰকাৰে ইতিমধ্যে গাফিলতি কৰি আহিছে আৰু সেই গাফিলতিৰ প্ৰত্যুত্তৰ এইবাৰ কোকৰাঝাৰ সমষ্টিবাৰে প্ৰথম পাব, এই কথা আপোনালোকে নিশ্চিত থাকক। ব্যুৰ' ৰিপৰ্ট, টকশ্বক 24 ইণ্ডিয়া।